ক্ৰমাৎ যোগদানৰ ৰাজনীতিয়ে গৰম কৰিছে বিটিচিৰ শুক্লাই চেৰফাং সমষ্টিত 21 জুলাইত বিটিচিৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ পশ্চিম নাওকাটাত ইউপিপিএলৰ যোগদান কাৰ্যসূচী পশ্চিম নাওকাটাৰ 2 শতাধিক বিজেপি জিএছপি আৰু বিপিএফৰ লোক যোগদান ইউপিপিএলত ইউপিপিএল নেতা প্ৰদীপ নাৰ্চাৰীৰ উপস্থিতিত এই যোগদান কাৰ্যসূচী এই অঞ্চলৰ ৰাইজে আমাক কৈ আছিল যে ইউপিপিএলৰ যোগদান কৰিম বুলি আৰু সেই হিচাপে আজি 200 জনৰো অধিক ইয়াত যোগদান কাৰ্যসূচীত উপস্থিত আছিল আৰু 200 জনে ইয়াত 200 জনৰো অধিক ইয়াত যোগদান হৈছে ইয়াৰ জিএছপিৰ বিজেপিৰ বিপিএফৰ কৰ্মকৰ্তা আছিল আৰু এক্টিভে কাম কৰি আছিল তেখেতসকলে আমাৰ ইউপিপিএল দলত যোগদান কৰিছে আৰু সেই হিচাপে মই বা আমাৰ ইউপিপিএল দল হিচাপে তেখেতসকলক স্বাগতম জনাইছোঁ আৰু ওয়েলকাম কৰিছোঁ আৰু অনাগত দিনবোৰত এই নাওকাটা অঞ্চলত বা শুক্লাই চেৰফাং অঞ্চলত তেখেতসকলে ভালকৈ কাম কৰি কিনি ইউপিপিএলক যাতে ষ্ট্ৰংলি মানে এই অঞ্চলত কাম কৰি কিনি যাতে ইউপিপিএলক অনাগত দিনত ইলেকশ্যন হোৱা সময়ত যাতে ভালকৈ এই অঞ্চলৰ ৰাইজক বুজাই পৰাই যাতে আমাৰ ইউপিপিএল দলক ষ্ট্ৰং কৰিব পাৰে বা ভোট দিয়াৰ মানে ব্যৱস্থা দিব পাৰে তেখেতসকলে যাতে প্ৰতিশ্ৰুতি দি কিনি এই আজিৰ যিটো যোগদান কাৰ্যসূচীত তেখেতসকলে যোগদান কৰিছিল আৰু আজি এই পবিত্ৰ ভূমিত উপস্থিত থকা সমূহ আই মাতৃ প্ৰমুখ্যে মোৰ বাপ বান্ধৱসকল আজি এটা শুভ দিন শুভ মুহূৰ্ত আৰু এই মুহূৰ্তত আমি আজি আমাৰ পৰিষদীয় নিৰ্বাচন আহি আছে আৰু এই নিৰ্বাচন উপলক্ষত আজি ইয়াত এখন বৃহৎভাৱে যোগদান সভাৰ আয়োজন কৰিছে আৰু ইয়াত দলীয় যথেষ্ট নেতা কৰ্মী উপস্থিত আছে গতিকে আমি আজি গৌৰৱবোধ কৰিছোঁ বিগত 4.5 বছৰত পিটিচিচি মাননীয় প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আজি সমগ্ৰ আমাৰ বিটিআৰত যিটো উন্নয়নৰ দিশ এই উন্নয়নৰ দিশ আচলতে নদীৰ ঢলৰ দৰে তেখেতে বহাই দিছে আজি য'ত নেকি ৰাস্তা নাছিলে তাত ৰাস্তা হ'ল স্কুল হৈছে বিভিন্ন জাতি উপজাতিসমূহৰ নামঘৰবিলাকত যথেষ্ট উন্নতিকৰণৰ কাৰণে যথেষ্টভাৱে তেখেতে দান বৰঙণি আগবঢ়াইছে আৰু বিভিন্ন ধৰণৰ আমাৰ যিবিলাক অভাৱ আছিল সেই অভাৱবিলাক তেখেতে এটা এটাকৈ পূৰ কৰি যাই আছে সেয়েহে আমি সকলো একাতাৰ দল আমি বান খুৱাই আজি আগন্তুক পৰিষদীয় নিৰ্বাচনত আমি যিকোনো প্ৰকাৰে আমি ইউপিএল দলক পুনৰ ৰাজসিংহাসন অৰ্পণ কৰি আমাৰ বাকী থকা অভাৱ যিখিনি আছে সেইখিনি অভাৱ যাতে দূৰীকৰণ কৰে তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু তেখেতেও আমাক আজি ইউপিপিএল দলৰ ফালৰ পৰাই যথেষ্ট ৰাইজৰ হিত সাধন কৰিছে গতিকে আজিৰ এই যোগদান অনুষ্ঠানত যিসকল আই মাতৃ তথা বাপ বান্ধৱসকলে আজি মুক্ত হস্তে খুব অন্তৰ আত্মা শুদ্ধ কৰি আজি যোগদান কৰিছে তেখেতসকললৈ মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আগন্তুক বৰ্ষত আমি সকলোৱে মিলিজুলি আমাৰ যিজন কেণ্ডিডেট ইউপিপিএল দলৰ ফালৰ পৰা ইয়াত চিলেকশ্যন কৰি দিয়ে আমি তেওঁক যিকোনো প্ৰকাৰে উন্নয়ন কৰি আমাৰ ৰাজপাট দখল কৰাৰ কাৰণে যিটো সুযোগ তেখেতক দি আমি আধৰুৱা কামখিনি যাতে আমি পূৰ্ণাংগ পৰ্যায়ত আমি সমাধান কৰিব পাৰোঁ ইয়াতে মই আশা ৰাখি সমূহ যোগদান কৰা আইসকল বাপসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আগত দিনবোৰত ঠিক এনেকৈ দলীয় কৰ্মী সভা বা আমাৰ যি সভা সমিতি হয় উপস্থিত থাকি যাতে দলটোক আগবঢ়াই নিয়ে ইয়াকে মই আশা ৰাখিছোঁ। ডেস্ক ৰিপোৰ্ট নিউজ এক্সপ্ৰেছ অসম।